গাইজ মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰত আলহী আহিলে আৰু এই খুচিয়ে এয়া চাওক খুচি আমাৰ ঘৰত আহিছে আৰু তাই হেনো মোৰ হাতৰ চাটটো খাই বহুতেই ভাল পায়। তেনেহ'লে বলকচোন আজি চাটটো কেনেকৈ বনালোঁ আপোনালোকক দেখাম। তুমি খাই ৰিভিউ দিবা হা কেনেকুৱা হৈছে। ঠিক আছে তেনেহ'লে বনাবলৈ লৈছোঁ হা। আহকচোন আপোনালোকেও চাওক কেনেকৈ চাটটো বনাওঁ। এয়া চাওক প্ৰথমতে মই কেইপেকেটমান চিপছ লৈ লৈছোঁ। ইয়াতে মই 6-7 পেকেটমান চিপছ লৈছোঁ মই, লগত কুৰকুৰে। আপোনালোকে এনেকৈ বেলেগ বেলেগ ব্ৰেণ্ডৰ চিপছ আৰু কুৰকুৰে লৈ লওক। এতিয়া মই এই চিপছখিনি অকণমান ভাঙি লৈছোঁ সৰু সৰুকৈ আৰু এয়া চৰিয়াটোত মই চিপছখিনি দি দিছোঁ আৰু লগত দি দিছোঁ মই বইল আলু মই ইয়াতে ডাঙৰ চাইজৰ 2টা লৈছোঁ, যিহেতু ভালেখিনিও চিপছ আছিলে আৰু সৰুকৈ কাটি লৈছোঁ আলুখিনি। আৰু এতিয়া দি দিছোঁ ডাঙৰ চাইজৰ পিঁয়াজ এটা মিহিকৈ কাটি লৈছোঁ আৰু ডাঙৰ চাইজৰ বিলাহী এটাও মিহিকৈ কাটি লৈছোঁ। তাৰপিছত দি দিছোঁ মই ধনিয়া পাত যে গোন্ধটোৰ কাৰণে ইমানেই ভাল লাগে। তো ধনিয়া পাত নাথাকিলে নিদিবও পাৰে, এইটো অপশ্যনেল হয়। এতিয়া দি দিছোঁ নিমখ আপোনালোকে কমাই দিব, যিহেতু চিপছত নিমখ থাকেই। এতিয়া চাওক মই দি দিছোঁ চাট মছলা মই ইয়াতে 2 চামুচ দিছোঁ, কাৰণ মোৰ চিপছ অকণমান বেছিকৈ আছে। আৰু ইয়াতে দি দিছোঁ মই ৰঙা জলকীয়া গুড়ি মই 1 চামুচ দিছোঁ। যদি আপোনালোকে বেছি জ্বলা খায় তেনেহ'লে বেছিকৈও দিব পাৰে। আৰু ইয়াতে আপোনালোকে কেঁচা জলকীয়াও কাটি দিব পাৰে। মই যিহেতু জ্বালা কমকৈ খাওঁ আৰু মোৰ ল'ৰা ছোৱালীয়েও কমকৈ খায়, তো মই কমাই দিছোঁ, কেঁচা জলকীয়া দিয়া নাই। এতিয়া চাওক জিৰা গুড়ি মই ইয়াতে দি দিছোঁ 1.5 চামুচ আৰু দি দিছোঁ 3 পেকেট টমেটো চচ। এয়া দেখিছে নহয়, 3 পেকেট টমেটো চচ দিছোঁ। আৰু এতিয়া এইখিনি অকণমান চটপটা কৰিবৰ কাৰণে ইয়াতে মই দি দিছোঁ নেমু টেঙা। ইয়াতে মই এফাল দি দিছোঁ, যিহেতু ভালেখিনিও চিপছ আছে। আপোনালোকে এইটো টেঙাটো সোৱাদ অনুসৰি দিব। যদি বেছি টেঙা ভাল পায় তেনেহ'লে বেছি দিব, নহ'লে কম দিলেও কথা নাই। এয়া গোটেইখিনি বস্তু মোৰ এতিয়া দিয়া হৈ গ'ল। এতিয়া এইখিনি বস্তু মই ভালদৰে হাতেৰে এনেকৈ সানি ল'ম, যাতে মছলাখিনি আৰু বস্তুখিনি একেলগে মিহলি হৈ যায়, চাৰিওফালে যাতে লাগি যায়। এয়া চাওক মই ধুনীয়াকৈ হাতেৰে মছলাখিনি এনেকৈ সানি লৈছোঁ। এয়া আমাৰ চাট বনোৱা হৈ গ'ল। এতিয়া খুচি কোৱা কেনেকুৱা হৈছে, খাই চোৱা। তুমি ৰিভিউ দিয়া কেনেকুৱা হৈছে চাট। টেষ্টি নে? ঠিক আছে তেনেহ'লে আপোনালোকে এনেকৈ কেতিয়াবা বনাই খাবচোন আৰু খাই কমেণ্ট কৰিব কেনেকুৱা লাগে। যদি ভাল লাগে মোৰ ভিডিঅ' লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। তেনেহ'লে আজিলৈ এৰিছোঁ, পুনৰ আকৌ এটা ভিডিঅ'ৰ লগ আপোনালোকৰ ওচৰত আহিম। আজিলৈ বাই বাই, টেক কেয়াৰ, চি ইউ।